এই যে কলি এই ব্ৰহ্মাৰ দেহত যত আছিল অধৰ্ম তেখম্বে আহিয়া ভৈলা দুষ্ট কলি জন্ম এই কলি হল ব্ৰহ্মাৰ যুগপুত্ৰ ব্ৰহ্মাৰ যুগপুত্ৰ চাৰিজন সত্য তেতা দ্বাপৰ কলি এই কলিও অধৰ্ম এক অৱতাৰ অধৰ্মৰ অৱতাৰ মানে ব্ৰহ্মাৰ দেহত যত আছিল অধৰ্ম তেখম্বে আহিয়া ভৈলা দুষ্ট কলি জন্ম ব্ৰহ্মাৰ দেহত যিমানবিলাক অধৰ্ম আছিল অবিদ্যা মায়া আছিল এইবিলাকে আহি কলি ৰূপে জন্ম ল'লে কৃষ্ণ বৰ্ণ শৰীৰৰ হাতত ডাংগ ধৰি জানু পাৰি আছে সিটো কীৰ্তনাঞ্জলি কৰি কোন কৰ্ম কৰো প্ৰীতি কৰিও আদেশ দিওঁ ৰাজ পদপ্ৰভু পাওঁ উপদেশ শুনি চাৰিমুখী ব্ৰহ্মা গুণিয়া চাহিলা তাহাৰ বেশক দেখি কলি নাম বন দিলা ব্ৰহ্মাৰ দেহৰ অধৰ্মবিলাক আহিয়ে এটা পুত্ৰ হিচাপে জন্ম হৈ ব্ৰহ্মাকে সুধিলে পিতাই মই কোনখন ৰাজ্যৰ ৰজা হ'ম কৃষ্ণ বৰ্ণ শৰীৰৰ হাতত ডাংগ ধৰি জানু পাৰি আছে সিটো কীৰ্তনাঞ্জলি কৰি শৰীৰটো গাটো একেবাৰে এনেকুৱা ক'লা কিটকিটকে ক'লা আৰু সুধিলে আঁঠুকাৰি লৈ জানু পাৰি মানে আঁঠুকাৰি মই কোনখন ৰাজ্যত ৰজা হ'ম বুলি লাঠিডাল জোকাৰি সুধিলে ব্ৰহ্মাই ভাবি চিন্তি ক'লে তই মোৰ অধৰ্ম পুত্ৰ জন্ম হ'লি আৰু ঠিক আছে পুত্ৰ এতিয়া সত্য যুগৰ গোটেই যুগ বৃত্তান্তটো ক'লে তাৰপিছত দ্বাপৰ যুগ হ'ব দ্বাপৰ যুগৰ বৃত্তান্ত ক'লে তাৰপিছত তেতা যুগ হ'ব তেতা যুগৰ বৃত্তান্ত ক'লে তাৰপিছত কলি যুগ হ'ব কলিৰ পিছত কলকি হ'ব এই যে দ্বাপৰ যুগ হ'ব সত্যৰ পিছত তেতাহে হ'ল দ্বাপৰহে হ'ব লাগিছিল তেতা হোৱাৰো কাৰণ আছে কেলে সত্যৰ পিছত তেতা হ'ল তাৰো কাৰণ আছে এই ভগৱান ৰাম ভৰ দুপৰীয়া দিনত জন্ম হৈছিলে কৃষ্ণ সম্পূৰ্ণ বিপৰীত মধ্যম নিশা জন্ম হৈছিল ভগৱন্ত বিষ্ণুৰ লগত ব্ৰহ্মা সমন্বিতে শিৱ সমন্বিতে বশিষ্ঠই এদিন আলোচনা কৰি থাকোঁতে বশিষ্ঠই ঈশ্বৰৰ গুৰু হওঁ বুলি ক'লে বিষ্ণুক বোলে হ'বা তেনেহ'লে মই চমুকে কৈছোঁ সাৰাংশটো কৈছোঁ বোলে কেতিয়া হ'বা বোলে তেতাত মই নিজে ৰাম হ'ম তুমি মোৰ গুৰু হ'বা দিয়া দ্বাপৰ আছে নহয় দ্বন্দ্বতে পৰি ঋষিয়ে প্ৰাৰ্থনা কৰিলে যে প্ৰভু মই ইমান দিন ৰ'ব নোৱাৰিম সত্যৰ পিছত দ্বাপৰৰ পিছতে তেতা মই তেতালৈ নৰম মই যদি তোমাৰ সেৱক হওঁ তুমি যদি ভক্ত বাঞ্ছা কল্পতৰু হোৱা তেনেহ'লে মোক আগবঢ়াই দিয়া তেতাটো আগলৈ আনা বুলি কোৱাত তেতাটো আগবঢ়ায় এই তেতা সত্য যুগত জীৱবিলাক আমি আৰম্ভণিতে যে কৈছিলোঁ সকলো জীৱই ঈশ্বৰক চিন্তা কৰি বৈকুণ্ঠলৈ গুচি যাব যোৱাত দেৱতাসকল কুপিত হৈ আমাৰ মাজত পূজা স্বাৰ্থ যাগ যজ্ঞ দৰকাৰ ঈশ্বৰক প্ৰাৰ্থনা কৰিলোঁ ঈশ্বৰে শিৱৰ হয়তো আগম শাস্ত্ৰ কৰিলে ঋষিমুনি হয়তো আগম শাস্ত্ৰ কৰি ঈশ্বৰক ঢাকিলে তাৰপিছত ৰাম অৱতাৰ হ'ল তেতা যুগত যাগ যজ্ঞ দেৱৰ ব্ৰাহ্মণক পূজা কৰিলে যেই নকৰক যুগাধিপতি ৰাম থাকিব যোগেশ্বৰ হিচাপে সেৱাৰ ফল তেওঁৰ চৰণত থাকিব দ্বাপৰ যুগতো তদ্ৰূপ যোগেশ্বৰ কৃষ্ণ থাকিব যেই যিহাকে নকৰক কিয় সকলো সেৱাৰ ফল যোগেশ্বৰ কৃষ্ণৰ চৰণত লাগিব প্ৰমাণ এই যে
ৰাজকীয় যজ্ঞত মুখ্য পূজা ভাগটো কাক দিব লাগিব শিশুপালক সেইকাৰণে কাটিবলগীয়া হ'ল মুখ্য পূজাটো কাক দিব এতিয়া ধলি খলি লাগিল কৃষ্ণকে সুধিলেগৈ যুধিষ্ঠিৰে গৈ বোলে মোক কেলৈ সুধিছা পূজা ভাগটো কাক দিব লাগে তোমালোকে জ্ঞানী এজনক সোধা বোলে কোন জ্ঞানীক সুধিম তোমালোকৰ ভায়ে সৰুটোকে সোধা সহদেৱতকৈ জ্ঞানী এতিয়া এই ৰাজকীয় যজ্ঞত নাই গতিকে সহদেৱক সোধা সহদেৱক যুধিষ্ঠিৰে সুধিলে বোলে যজ্ঞৰ মুখ্য ভাগটো কাক দিম মুখ্য পূজনীয় ভাগটো কাক দিম এতিয়া সহদেৱে সিদ্ধান্ত কৰি অংক কৰি উত্তৰ উলিয়াই দিলে কি উত্তৰ উলিয়ালে গুণ সৰ্বত পূজ্যন্তে প্ৰীতিবংশু নিৰৰ্থক বাসুদেৱ নমস্যন্তে বসুদেৱ কানচিত গুণ সকলোতে পূজনীয় গুণ সৰ্বত পূজ্যন্তে প্ৰীতিবংশু নিৰৰ্থক কোন বংশত জন্ম হৈছিলে অৰ্থ নাই বাসুদেৱ নমস্যন্তি বাসুদেৱ সকলোৱে নমস্যন্তি কেলে বাসুদেৱ সৰ্বমিতি সকলোৱে হৃদয়তে যি বাস লৈ থাকিব পাৰে কাৰণে তেওঁ বাসুদেৱ গতিকে বাপেক থাকিলেও বাপেক বসুদেৱ থাকিলেও বসুদেৱৰ হৃদয়ত থকাজনৰ নাম বাসুদেৱ বসুদেৱৰ হৃদয়তো থাকিব পাৰে বাপেক যিমান ডাঙৰ হ'লেও পুতেকে সন্মান পাব গোটেই ৰাজকীয় যজ্ঞত কৃষ্ণতকৈ শ্ৰেষ্ঠ কোনো নাই কৃষ্ণকে পূজাটো দিয়া এই বুলি ক'লে শিশুপালৰ সেইটোতে খং উঠিলে গতিকে গোটেই পূজাৰ ফলটো সেৱাৰ ফলটো যোগাধিপতিয়ে পাব সত্যত সকলো জীৱই বৈকুণ্ঠ লোক পাইছিলে বিষ্ণুৱে পাইছিলে তাত ৰামে পাইছিলে দ্বাপৰত যোগেশ্বৰ কৃষ্ণই পাইছিলে কৃষ্ণ যিদিনাই বৈকুণ্ঠলৈ যাব সবে পূজা যজ্ঞ যত তুহুৰ কালত নাহি একো ফলতাত কৰে মানে যত একে মাধৱৰ নাম কীৰ্তনত বাজে আনু যত কৰ্ম কৰে পাইবি সামৰাজে অকলি কৃষ্ণ বৈকুণ্ঠলৈ যোৱা পিছদিনাৰ পৰাই সবে পূজা দ্ৰব্য যত তুহুৰ কালতে যেই যি পূজা পাতল শ্ৰাদ্ধপিণ্ড যাগ যজ্ঞ নকৰক সকলো ফল তয়ে পাবি একে মাধৱৰ নাম কীৰ্তনত বাজে একমাত্ৰ নাম কীৰ্তনৰ বাহিৰে আনু যত কৰ্ম কৰে পাবি সমৰাজে আন যিমানবিলাক কাম নকৰক কিয় সকলো ফল তয়ে পাবি 12 গুণীয়া যত আছে ভক্তগণ হৰি নাম কীৰ্তনত নাহি তাৰ মন তাতো কৰি অধুকাৰ দিলো সুসম্প্ৰতি শুনো আৰু কলি কহো অপৰ যুগুতি একান্ত ভকত হ'ব আছে সংসাৰত একান্তে শৰণ নাম নেৰয় মুখত তাসম্বাত যদি মন কষ্ট দেশ আতি আপুনি কহিলো কলি যাইবি অধুগতি ধৰণী মণ্ডলত পৃথিৱীত একান্ত ভকতসকল ক'ত আছে তেওঁলোকক ভয়ে ভয়ে চলিবি একান্ত ভক্তসকলে কৰা কামবিলাকৰ প্ৰতি সন্দেহ নানিবি তেওঁলোকক সন্মানেৰে থবি আৰু তেওঁলোকক সেৱা সন্মান কৰিবি নাম ধৰ্মত বিশ্বাস ৰাখিবি আৰু আনসকলে নাম ধৰ্মৰ বাদে বাকী যিবিলাক কাম কৰিব গোটেইবিলাকৰ ফল তই পাবি এতিয়া কলি যুগত নাম ধৰ্ম আচৰণ নকৰি আন ধৰ্ম আচৰণ কৰিলে আন ধৰ্ম বুলিছোঁ গোটেইবিলাক ফল কিন্তু কলিয়ে পাব সেই কলিকে ঠাই দিলে এই গীডোখৰ ঠাইতেই তই থাকিবি গতিকে এতিয়া সেইকাৰণে একান্ত ভক্তসকলে এইটোকে কৈছে অকণমান পিছতে ক'ব আপুনি গালে নেকি আমি বাহিৰলৈ যাওঁতে যজ্ঞ কৰি শ্ৰৱণ কীৰ্তনকে নাই কোৱা নাই গাব সেইটো যজ্ঞ কৰি শ্ৰৱণ কীৰ্তনকে খবৰ নাচাপিবি কাপাপি সিটো গৃহস্থ ওচৰ হুয়া এক শৰণ কৃষ্ণৰলৈ নাম মুহুৰ আদেশে কলি নপখিবি সিটো গ্ৰাম কলিও তই সেই গাঁও গাব এতিয়া খেতোকে সেই গাঁওখনলৈকে তই সোমাবি গতিকে এয়াই নাম ধৰ্ম এই নাম ধৰ্মক আপোনাক সবে অৱগাহন কৰক নাম ধৰ্মত সুদৃঢ় বিশ্বাস কৰক নামে সকলো কাৰ্য সিদ্ধি কৰে নামে 7 কাৰ্য সাধিবে দেখা বুলিছে শাস্ত্ৰই কীৰ্তনত লিখিছে মহাপুৰুষে নামে 7 কাৰ্য সাধিবে দেখা প্ৰতি লোৱা 7ৰ ৰেখা প্ৰথমে দহিবে পাতেক 6 কৰিবে মহাপুণ্য অদ্ভুতই কৰাইবে বিষয়ত বিৰকতি কৃষ্ণত বঢ়াইবে প্ৰেম ভগতি উপজাবে আদি বৈষ্ণৱী জ্ঞান মায়া দহি কৰৈ নিৰ্জান চৈতন্যময় পূৰ্ণানন্দ হৰি থৈবক তেন্তে এৰক কৰি এতেকে নাম হৈব প্ৰশান্ত কহিলো পৰম তত্ত্ব একান্ত গতিকে এই নামত সাংকুপাংগে আপোনাক সবে বিশ্বাস ৰাখক এই 12 স্কন্ধ ভাগৱতৰ 18,000 শ্লোকত কেৱল নামৰ কথা
ইয়াত কেৱল হৰে নামিব 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 মম জীৱনম কলৌ নাস্তিব কলৌ নাস্তিব কলৌ নাস্তিব কলৌ নাস্তিব। কলিযুগত হৰিৰ নামৰ বাহিৰে একো কাম কৰিব নোৱাৰে, কৰিলেও তাৰ ফল নাপায়। যেনেকৈ দৰৱৰ বটলটোত এক্সপায়াৰি ডেট লিখি থয়, এক্সপায়াৰি ডেট লিখি থোৱাৰ পিছত দৰৱ খালে যেনেকৈ কাম নকৰে, এই কলিযুগত নাম ধৰ্মৰ বাহিৰে আন ধৰ্ম আচৰণ কৰিলেও তেনেকুৱাই ফল। সেইকাৰণে শাস্ত্ৰমতে আপোনালোকে আগবাঢ়ি আহক, কেতিয়াও ভয় নকৰিব। আপোনালোকে নাম ধৰ্ম অৱগাহন কৰক। কোনোবা কোনোবা অনুষ্ঠানৰ, আমি এতিয়ালৈকে কোনো অনুষ্ঠানৰ নাম কৰা নাই, অমুক অনুষ্ঠানটোলৈকে আহক, ইয়াতে নাম ধৰ্ম ধৰক কোৱা নাই। কিন্তু আপোনালোকক সকলোকে প্ৰভু ভগৱন্তই এটি বিবেক দিছে। ভাগৱত গ্ৰন্থৰ আন এটি নাম বিবেক শাস্ত্ৰ, ভাগৱত গ্ৰন্থৰ আন এটা নাম ক্ষমাৱতাৰী শাস্ত্ৰ। কিয়? ভা শব্দটোৱে বিবেক বুজাইছে। ভা কাৰণ ভাবুক জ্ঞং, ভাৱনাটো ক'ত আছে? আমি ইয়াত বহি থাকোঁতে মোৰ মনটোৱে কৈ দিব পিঠিতে বোলে মোৰ মাখি এটাই মহ এটাই কামুৰিছে। বিবেকটো কোনে ক'লে? ছালে ক'লে। ছাল ছটাই বিবেকক ক'লে মহ এটাই কামুৰিছে বুলি। বিবেকে তৎক্ষণাত সোঁহাতখন ক'লে, বাঁহাতখনে এইটো যন্ত্ৰটো লৈ আছে, সোঁহাতখনক ক'লে তুমি মহটো মাৰি দিয়া। এইটো বিবেক। বিবেক মানে ভাবিনি, ভাব শুনিও ভাবি নিয়াবে প্ৰশ্নৰ উত্তৰ কহোঁ সৌমাও এবে সাৱধান। ই তৃতীয় স্কন্ধত কপিল প্ৰভুৱে মাকক ভাবিনি বুলিছে। আমাক 12 স্কন্ধ ভাগৱতে ইমান দিনে ক'লে নহয়, 500 আজি 55 বছৰ 60 বছৰ হ'ল, নাই শুনা নাই। শহুৰেও ক'লে নহ'ব, শাহুৱে ক'লেও নহ'ব, একশৰণ ভাগৱতী সমাজে ক'লেও নহ'ব, নাম ধৰ্ম সমাজে ক'লেও নহ'ব, জগত বনিয়াই ক'লেও নহ'ব, সোণাৰাম ভাগৱতীয়ে ক'লেও নহ'ব, শ্ৰীমন্ত শংকৰদেৱ সংঘই ক'লেও নহ'ব, সত্ৰাধিকাৰে ক'লেও নহ'ব, কোনো ক'লে নহ'ব। হ'ব কোনে? বিবেকে যেতিয়া ক'ব আপুনি বিবেকক প্ৰাধান্য দিয়ক, আপোনাক বিবেকেই তাৰিব। বিবেকক প্ৰাধান্য দিয়ক, বিবেকক প্ৰাধান্য। এই ভাগৱত গ্ৰন্থখন বিবেক শাস্ত্ৰ। ইটো মহাভাগৱত সমস্ত শাস্ত্ৰৰ সাৰ, বেদ বেদান্তৰো তত্ত্বভাগ, তৰ্ক ব্যাকৰণ পঢ়ি সমস্ত শাস্ত্ৰক পঢ়ি, নাপাৱে ইহাৰ অৰ্থ লাগ, কিন্তু কৃষ্ণ চৰণত একান্ত ভকতি যাৰ, শিষে বুজে আৰু অভিপ্ৰায়, কৃষ্ণত ভকতি বিনে পঢ়ি শুনি ৰাতি দিনে, বুজিবে বাপৰ গহনাই। দেখিলেনে বাৰু? কৃষ্ণৰ ভকতি বিনে পঢ়ি শুনি ৰাতি দিনে, বুজিবে বাপৰ গহনাই। ৰাতিক দিন কৰি দিনক ৰাতি কৰি ভাগৱত পঢ়ি থক, বুজি নাপাব। কেতিয়া পাব? আপুনি একশৰণ নাম ধৰ্ম লৈ। যেনেকৈ বিদ্যালয়লৈ নামটো নলগোৱাকৈ যদি আপুনি এবছৰ গ'ল, আপোনাক হেডমাষ্টৰে বা মাষ্টৰে পাছ কৰাই দিব পাৰিব নেকি? বা পাৰিব নেকি বাৰু? এবছৰ গৈ আছিলে আপুনি, নামটো লগাই ল'ব লাগিব, তেতিয়াহে আপোনাক পাছ কৰাই দিব, নহ'লে পাছ কৰিবতো নোৱাৰিব। এতিয়াও শৰণ, সেই নাম লগোৱাটোৱেই শৰণ। গতিকে শৰণ লৈ নাম ধৰ্ম ধৰক। আপোনাক মোক, আপোনাৰ মা দেউতাই, যুৱক যুৱতীসকলক কৈছোঁ, জন্ম দিলে। এই মৃকন্দু ঋষিৰ পুতেক মাৰ্কেণ্ডেয় নিজে সাধনা কৰিহে নিজৰ আয়ুস বঢ়ালে। আপোনালোককো যদি ধন লাগে, ধান লাগে, চাকৰি লাগে, বিদ্যা লাগে, যুৱকসকলক ভাল ছোৱালী এজনী লাগে, কন্যা এটি, যুৱতীসকলক ভাল বৰ এটি লাগে, দৰা এটি লাগে, এয়াও তেওঁহে দিব। ঈশ্বৰৰ সন্তুষ্ট। এই গুৰু আসনৰ আগত মহাভাগৱত গ্ৰন্থ আছে, আমি অধমে কৈছোঁ, নিজা কথা নহয়, 12 স্কন্ধ ভাগৱতে কৈছে। গতিকে আপোনালোকে নাম ধৰ্ম ধৰক। আপোনালোকে ইহলোকে ভুকুতি পৰলোকে মুকুতি। ভুঞ্জায়ো ভুকুতি, হয়নে বাৰু? ভুকুতি মানে ভোগ, যি বিচাৰে তাকে পাব। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ কল্পতৰু, তাহান্ত বিনাই নাই নাই আমাৰ পৰমগুৰু। এই কল্পতৰু মানে যি বিচাৰে তাকে পায়। কল্পতৰুৰ বৃক্ষ এজোপাই, তাকো বৈকুণ্ঠত আছে।
এই কল্পতৰু গছজোপাত যিহেকে বাঞ্ছা কৰে তাকে পায়। কল্পতৰু গছজোপাত যিহেকে বাঞ্ছা কৰে তাকে পায়। এদিন বাটৰুৱা এজন গৈছিলে, তেওঁ নাজানে এজোপা কল্পতৰুৰ বৃক্ষ বুলি। খুব ভোক লাগিছে, পিয়াহ লাগিছে, তেওঁ ভাবিলে আয়ো দেখি মই গছজোপা তলত বহিলোহি, এনেকুৱাতে যদি মোক কোনোবাই পানী অকণমান দিলেহেঁতেন, কিবা ফল মূল কেইটামান দিলেহেঁতেন, বৰ ভাল লাগিলে। কথাটো ভাবি শেষ নহ'ল। সঁচাকৈ এইফালে চাইছে ফল মূল থাল এখনত এঠাল, এনেকুৱা পাত্ৰ এটাত এপাত্ৰ পানীও খালে, ফল মূলো খালে। ভাবিছে আৰু অকণমান পিছতে যদি আৰু মই জলপান এদি পালোহেঁতেন, ভালকৈ কোমল চাউলৰ সৈতে মুক্ত যি ভাবিছিলে, অকণমান পিছত দেখিছে দেখোন জলপানৰ গুণ এটা আহিছে। এনেকৈ চালে, পালে, সেয়া খালে। খাই লৈ এঘুমতি মাৰিলে, এইখিনিতে অকণমান টোপনি গ'ল। শুইতে ভাবিছে ভোক লাগিছিলে, এতিয়া অন্ন কেইটামান হোৱা হ'লে মোৰ ভালেই আছিলে। অন্ন ওলাল, অন্ন খালে। খাই লৈ ভাবিলে হাবিখন ওচৰতে আছে, মই সোনকালে ইয়াৰ পৰা যোৱাহে ভাল, নহ'লে বাঘ এটা আহি খাই পেলালে কি হ'ব। বাঘ এটাই খাই পেলালে। কল্পতৰুৰ বৃক্ষক যাকে বাঞ্ছা কৰে, যিহকে বাঞ্ছা কৰে তাকে পূৰ্ণ কৰে। গতিকে বেয়া কথা ভাবিব নালাগে, ভাল ভাবিলে সকলো পায়, বেয়াটো ভাবিলে সেই বেয়াও হ'ব। গতিকে তুমি ভক্ত কল্পতৰু বাহিৰে ভিতৰে গুৰু, তুমি বিনে নাহি মোৰো আৰু, মাধৱদেৱে নামঘোষাত লিখিছে, হয়নে? তুমি ভক্ত কল্পতৰু, কোন? ভগৱান। কল্পতৰু বৃক্ষ বুলি চিনি ধৰা শুদ্ধ জীৱ ভকতি ভাণ্ডাৰ, কৰিছে প্ৰকাশ কোটি যোজন অপাৰ, হয়নে বাৰু? গতিকে শেষত কৈছে যে কহয় মাধৱ মাই নিচিনিলে নাই, চিনি পালে সেই বস্তু হৃদয়তে পায়। গতিকে সেই কল্পতৰু বৃক্ষ এজোপাক শংকৰদেও নিজে কল্পতৰু হৈ আহি 12 স্কন্ধ ভাগৱত সংস্কৃতত আছিলে, বুজি নাপালোহেঁতেন। বুজি পোৱাকৈ মাতৃভাষাৰে আমাক তৰ্জমা কৰি দিলে বাপসকল আইসকল, আমি সৌভাগ্যৱান। গতিকে আপোনাক সবে নাম ধৰ্মৰ অৱগাহন কৰক। সময়লৈ লক্ষ্য ৰাখি সাধ্যানুসৰি আমি পৰিস্থিতি পৰিৱেশলৈ লক্ষ্য ৰাখি এই কেইষাৰী বাণীৰে আজি এই মহাভাগৱত ধৰ্ম সম্পৰ্কীয় প্ৰথম স্কন্ধ আৰু ভাগৱতৰ কেইটামানি বাণীৰে আমাৰ ক'বলগীয়া ব্যাখ্যা সম্পৰ্কীয় প্ৰবচন আমি সামৰণি মাৰিব বিচাৰিছোঁ। ভাগৱত এনে মহাভাগ, কৈ থাকিলে কোনো অন্ত পৰিয়াব নোৱাৰে। সহস্ৰমুখী অনন্তই সহস্ৰমুখেৰে অন্ত কৰিব নোৱাৰি পৰা যাক এই ক্ষীৰসাগৰত সহস্ৰমুখী অনন্তই সাধনা কৰি আছিলে, এনেকৈ সাধনা কৰি আছে। উদ্দেশ্য এটা আছিলে, মোৰ 1000খন মুখ, 1000 মুখেৰে মই নাম জপ কৰোঁ, কিমান নাম ওলাই মই কিমান দিন পাৰোঁ চাওঁ, নাম নেৰোঁ। সহস্ৰ বছৰ পাৰ হ'ল, টিপচী চৰাই এটাই আহি আগতে পৰি অনন্তৰ আগত পানী পেলাই দিবলৈ ল'লে। অনন্তই ধ্যান ভংগ কৰি চকমককৈ চাই ক'লে, ঐ টিপচী, তই মোক চিনি পোৱা নাই, তই মোৰ ধ্যান ভংগ কৰিছ, তোক মই ভস্ম কৰিম। বোলে প্ৰভু মোক ভস্ম নকৰিবচোন, ৰ'ব মই কামটো কৰি লওঁ। বোলে কি কাম কৰ? বোলে সাগৰখন সিঁচি লওঁ। কেনেকৈ? এই সাগৰত পৰি দিছোঁ নহয়, পানী অলপ পানী এনেকৈ ওপৰত পেলাই দিছোঁ যে, তই এইখন সাগৰৰ পানী এইকেইটা পাখিৰৰ সৈতে এইদৰে পানী আনি সিঁচিব বিচাৰিছ, কেতিয়াৰ পৰা কামটো কৰি আছ? বোলে আপুনি যেতিয়াৰ পৰা বহি আছে। বোলে আপুনি, বোলে ময়ো বহি আছোঁ এইকাৰণে ইমান দিনৰ পৰা প্ৰভুৰ সহস্ৰ নাম জপ কৰি শেষ কৰিব পাৰিম বুলি। তেনেহ'লে আপোনাৰ শেষ হৈছে নেকি? বোলে নাই হোৱা। হয়, মই মহা ভুল কৰিলোঁ, মোৰ ভুল হ'ল। প্ৰভুৰ নাম মই সহস্ৰমুখী অনন্তই শেষ কৰিম বুলি ভাবিছিলোঁ, নোৱাৰোঁ। নিশ্চয় তুমি মোক জ্ঞান দিলা। তুমি বা কোন হোৱা? ব্ৰহ্মা বিষ্ণু ত্ৰিনয়ন তাসম্বাৰ একজন, তুমি দেখা দিয়া। বিষ্ণুৱে বিষ্ণুৰ ৰূপ ধাৰণ কৰি ক'লে, বৎস, তোমাৰ অহংকাৰ নাশ কৰিবৰ কাৰণে মই অৱতাৰ ল'লোঁ, এই টিপচী হৈ আহিলোঁ তোমাৰ আগলৈ, তুমি নিজৰ আশ্ৰমলৈ যোৱাগৈ। এই এতিয়াও এই আমি টিপচী সদৃশ। অনন্তই যি নাম সহস্ৰ মুখেৰে ক'ব পাৰে,
আমি সেই মহাভাগৱত বস্তু ইমান কম সময়ত অৱগাহন কৰাটো সম্ভৱ নহয়। আমি এয়া যৎকিঞ্চিত নিয়ম মাফিকহে পালন কৰা হ'ল, এভাগী সেৱা জনোৱা হৈছে। ইয়াতো গৰ্ব অহংকাৰ আমাৰ হ'ব পাৰে। এই কবিৰ দাসে কৈছে, চাৰি ধৰতিক আগত কৰোঁ লেখনি বনৰাই চাটো সমুদ্ৰকা মুখী কৰোঁ গুৰু গুণ লিখা নাযায়। চাৰি ধৰতিক আগত কৰোঁ, গোটেই আকাশখন যদি এখন কাগজ হয়, লেখনি ছবি বনৰাই, গছ গছনিবিলাক যদি কলম হয়, গছ গছনি বুলিলে মানে বাঁহৰ পৰা কাঠৰ পৰা যিমানবিলাক গছ গছনি গোটেইবিলাক যদি কলম হয়, গোটেই আকাশখন যদি এখন কাগজ হয়, চাটো সমুদ্ৰৰ কাম মখি কৰোঁ, সাত সমুদ্ৰ 13 নদীৰ পানীবিলাক যদি চিয়াঁহী কৰি লওঁ, গুৰু গুণ লিখা নাযায়। গুৰুজনাৰ কথা লিখি শেষ কৰিব নোৱাৰি। সাত সাগৰৰ 13 নদীৰ পানী যদি চিয়াঁহী হয়, পৃথিৱীত থকা গোটেই গছ গছনিবিলাক যদি কলম হয়, গোটেই আকাশ মণ্ডল যদি কাগজ হয়, কবিৰ দাসে কৈছে। আমি বাৰু সেইজনৰ কথা, সেই ভাগৱতৰ কথা কোৱাৰ অধিকাৰ আছে জানো? সম্ভৱ জানো? অসম্ভৱ। তাৰ ভিতৰতে এই যি এটি কথা আলোচনা কৰা হয়, এই সাৰ কথাবিলাক এই আলোচনা কৰা হয়, এই সাৰখিনিৰে অমৃতখিনিৰে আপোনাসৱে আপোনাসৱৰ জীৱনৰ প্ৰয়োজনীয় স্থানত গ্ৰহণ কৰক। আইমাসকলে তেখেতসকলৰ সতি সন্ততিবিলাকক, ল'ৰা ছোৱালীবিলাকক প্ৰসাদ খাবলৈ শিকক। অন্ন, ভাত শব্দটো আমাৰ শাস্ত্ৰসন্মত। অন্নটো শাস্ত্ৰীয়, ভাতো শাস্ত্ৰীয়। ক্ষীৰ লৱণো লৈ শিঙা দধি ভাত, হয়নে? ভাত শব্দটো বৰগীতত বহুত ঠাইত লিখিছে। ভাগৱতৰ দশমতো ভাত শব্দটো আছে। অশুদ্ধ নহয়, ভাত ভাগৱতৰ শব্দ। চাউলৰ পৰা বনোৱাটো ভাতেই। কিন্তু ভাত ভকতে প্ৰসাদ কৰিছে, নৈবেদ্য কৰিছে। নৈবেদ্য কৰি লওক। কিয়? অন্ন শুদ্ধ শতশ্ৰুতি শতশুদ্ধ দুবা স্মৃতি স্মৃতি লম্বে সৰ্বগ্ৰন্থিনাং শুদ্ধিভৱেৎ। অন্নৰ যোগেদি জীৱবিলাকৰ মুক্তি হয়। অন্নবিলাকে জীৱক সংসাৰী কৰে। অন্নবিলাকে জীৱক বন্দী কৰি নৰকগামী কৰে। গতিকে সেইকাৰণে অন্নৰ ওপৰত আইমাসকলে গুৰুত্ব দিয়ক। আমাৰ ল'ৰাটো বেয়া বুলি, আমাৰ ছোৱালীজনী বেয়া বুলি, আমাৰ সমাজখন বেয়া বুলি কোৱাৰ অধিকাৰ আমাৰ কাৰো নাই। প্ৰথমতে নিজৰ ল'ৰাটোক, নিজৰ ছোৱালীজনীক ভাল কৰক, নিজৰ স্বামীক, নিজৰ পৰিবাৰক ভাল কৰক। তাৰপিছত ওচৰ চুবুৰীয়ালৈ যাওক। আপুনি আচৰি ধৰ্ম আনকো শিকায়। আপুনি আচৰণ কৰি আনক শিকাবলৈ আৰম্ভ কৰক। ভাগৱতে এয়াকে কৈছে। ভাগৱতৰ ওচৰলৈ যি আহিলে, আমাৰ সমাজত এটা দুখ আছে যে ল'ৰা হৈ আছো এতিয়া ভাগৱত পঢ়িব নালাগে। ভাগৱতৰ কথা এতিয়া জানি কি কৰিবি? বুঢ়াসকলেহে ভাগৱত পঢ়িব নালাগে। তেওঁলোকে ভাগৱতৰ কথা জানি কি কৰিব? ল'ৰাবিলাকে এইভাগে ক'ব লাগে। কাৰণ তেওঁলোকে ভাগৱত পঢ়ি একো কাম নাই নহয়। প্ৰেক্টিকেলি তেওঁলোকে একো দেখুৱাব নোৱাৰে। তেখেতসকলে নাম জপ কৰি বহি থাকক। ল'ৰাহঁতক ভাগৱতৰ প্ৰতিটো কাহিনীৰ অৰ্থ কওক। ছোৱালী লাগে, ভাল ছোৱালী এজনী লাগে, ভাগৱতক সোধক। ৩য় স্কন্ধ ভাগৱতত পঢ়ক। কপিলৰ নিচিনা এজন ঈশ্বৰক জন্ম দিবৰ কাৰণে কদৰ্মই দেৱহূতিয়ে পাৰিলে। কেনেকৈ পাৰিলে? ছোৱালী বিচাৰি কদৰ্ম কলৈ গৈছিল? বিষ্ণুৰ ওচৰলৈ গৈছিল। কাম্যক বিষ্ণুৱে সুধিলে, তোমাক কি লাগে? বোলে মোক ছোৱালী এজনী লাগে। ছোৱালী বিচাৰি মোৰ ওচৰলৈ আহে নেকি? বোলে নহ'লেনো মই কাৰ ওচৰলৈ যাম? তুমি দেউতাক নুসুধিলা কেলে? বোলে মোৰ দেউতাক নুসুধো, মনুক সুধি কি লাভ আছে? তেনেহ'লে মোৰ দেউতাক নুসুধো, মই তোমাৰ ওচৰলৈ আহিছোঁ। কেনেকুৱা ছোৱালী লাগেনো? বিষ্ণুৱে সুধিলে কদৰ্ম ঋষি। কাম্য কৰ্ম যত মানে সবে পৰিহৰি,
যাৰ তজু চৰণে ভজৰে নিষ্ঠ কৰি তাহম বাকম মনে জানি অন্য মিলি যজু গুণনাম গায় আনন্দ থাকন্ত সিটো দেহা প্ৰবতাই তাহম বাকম মনে জানি দিয়া ভাল যায়া পাছে মুখ্য দিবা প্ৰভু যদি থাকে দয়া কামনা বাসনাত ধন ধান ঐশ্বৰ্য বিভূতি এই সোপাক লাগে 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 বুলি নকৈ কায় বাক্য মনেহে তোমাৰ চৰণত ভক্তি কৰা কোনোবা ছোৱালী এজনী আছে যদি যিজনীয়ে নিজেও নাম গাই ঈশ্বৰ সেৱা কৰে আনকো নাম গাবলৈ শিকায় তেনেকুৱা ছোৱালী এজনী যদি আছে মোক তেনেকুৱা ছোৱালী এজনী দিয়া পিছত দেৱহূতিক দিলে দেৱহূতিক লৈয়ে চিধাই সংসাৰ আৰম্ভ কৰা নাই বহুত দিন সাধনা কৰিলে তাৰপিছতহে কপিলৰ জন্ম হৈছে এইবিলাক কাহিনী হৈ ভাগৱতত থাকিলে ভাল হ'বনে আমি বুঢ়াসকলে ল'ৰাবিলাকক ক'লে ভাল হ'ব সন্তান এটা স্থিতিৰ সময় কেতিয়া কাক সুধিব কোনোবা পুতেকে দেউতাকক সুধিব নেকি কোনোবা দেউতাকে পুতেকক মুকলিকে ক'ব পাৰিব কেতিয়াও নোৱাৰে ভাগৱতক সোধক সন্তান স্থিতি সময় কেতিয়া হিৰণ্যকশিপু ৰাৱণ কুম্ভকৰ্ণ এইবিলাক কেতিয়া কোন সময়ত জন্ম হ'ল গধূলি সময়ত জন্ম হ'ল স্থিতি হ'ল গধূলি সময়ত সন্তান জন্ম স্থিতি হোৱাৰ সময় কোনটো শেষ নিশাৰ প্ৰথম পহৰটো শেষ নিশাৰ প্ৰথম পহৰ গতিকে সন্তান স্থিতি সময় সেইটোহে আমাৰ কোনোবা অভিভাৱকে কোনোবা ল'ৰা ছোৱালীক কৈছেনে বিবাহ আচাৰ্যই বিয়া পাতোতে বিবাহ ল'ৰা ছোৱালীহঁতক শিকাই দিছেনে কোনে ক'ব সন্তানটো গৰ্ভত স্থিতি হোৱাৰ পিছত 5 মাহৰ পৰা পঞ্চামৃত খালে স্থিতি হোৱাটো কথা নাই আপুনি ভট্টদেৱে কথা ভাগৱতত লিখিছে প্ৰথম গীতাৰ প্ৰথমতে দুখীয়া জীৱবিলাক কোনবিলাক জীৱই সংসাৰত দুখ পায় কপিল প্ৰভুৱে দেৱহূতিত কোৱা কথাখিনি এই তৃতীয় স্কন্ধত লিখিছে ভট্টদেৱে খুব ধুনীয়াকৈ সৰলাৰ্থ কৰি লিখিছে কথা ভাগৱতত ডেকা বাপসকলে যুৱবন্ধুসকলে কিনি আনি পঢ়িব তাত পদত নাই কথাৰে লিখিছে স্থিতি সময়টো কথা লিখিছে আৰু সন্তানে দুখ তাতে আৰম্ভ হৈ যায় 5 মাহত পঞ্চামৃত খোৱালে 6 মাহত ষষ্ঠামৃত সপ্তমমৃত নৱমমৃত খুৱাই নেকি অষ্টমমৃত খুৱাই নেকি নোখোৱাই নহয় আমাৰ জ্বলা টেঙা খাৰ তিতা কেঁহা চব খুৱাই দিছে কি খাব লাগে কি নাখাব লাগে কি পিন্ধিব লাগে মাকে কি পিন্ধিব নালাগে বস্ত্ৰ কেনেকুৱা পিন্ধিব লাগে তাকো শাস্ত্ৰত লিখা আছে আমি আৰু ল'ৰা ছোৱালীবিলাকক গালি পাৰি কিবা লাভ আছে তই এনেকুৱা হলি তই তেনেকুৱা হলি ল'ৰা ছোৱালীবিলাকে উভতি মাক দেউতাককহে গালি পাৰিব লাগে আমাক কেনেকৈ জন্ম দিব লাগে তোমালোকে নাজানিলা সেইটোহে উদ্দেশ্য অৰ্থ সেইটোহে হ'ব লাগে এতিয়া গোটেই কথাবিলাক আপোনাৰ মোৰ প্ৰয়োজনীয় গোটেই কথাবিলাক এই মহাভাগৱতত আছে ৰাতিপুৱা শুই উঠি চকুকেইটা মেলাৰ পৰা আকৌ টোপনি যোৱালৈকে আমাৰ প্ৰয়োজনীয় আপোনাক ল'ৰা লাগে আপোনাক তিৰোতা লাগে আপোনাক ধন লাগে আপোনাক ধান লাগে আপোনাক ঐশ্বৰ্য লাগে আপোনাক বিবেকবাদ সন্তান এটা লাগে আপুনি ডিচি ল'ৰা এটা যদি জন্ম দিব লাগে কন্যা এজনী ডিচি সন্তান এজনী জন্ম দিব লাগে আৰু সৈনিক এজনী যেনেকুৱা বাঞ্ছা কৰি যেনেকুৱা ভাৱনাৰে সন্তান এটা লাগে আপোনাক আপুনি ভাগৱতক সোধক